হয় চাওক বছৰটোৰ দ্বিতীয়টো বানে গৰকিলে ডিমৌৰ সমষ্টিৰ এই খামনত আৰু মই বৰ্তমান খামনত উপস্থিত আছো কেমেৰা সহযোগীয়ে সমগ্ৰ দৃশ্য দেখুৱাইছে এই যি খামনৰ গাঁওবাসী তেওঁলোকে আচলতে ক'ব লাগিব এক নৰক যন্ত্ৰণা ভোগ কৰি জীৱন যাপন কৰিছে কাৰণ বছৰটোৰ ভিতৰত তেওঁলোকে প্ৰায় 3 মাহ ধৰি পানীৰ মাজত আবদ্ধ হৈ আছে কেমেৰা সহযোগীয়ে সমগ্ৰ দৃশ্যটো দেখুৱাইছে দিচাং আৰু দিৰৈ নদীৰ বাহনী পানীয়ে আচলতে সমগ্ৰ অঞ্চল প্লাবিত কৰি তুলিছে আৰু এতিয়া এই অঞ্চলৰ কেৱল মানুহেই নহয় পশুধন কক বা শস্য যিয়ে হওক কোনো ধৰণৰ তেওঁলোকৰ এতিয়া ইয়াতে উৎপন্ন হোৱা নাই শস্যৰ কঠীয়া পাৰিছিলে কঠীয়া সম্পূৰ্ণৰূপে পানীৰ তলত কোনো লোকে ধানো ৰুবলৈ আৰম্ভ কৰিছিলে সেই ধানো এতিয়া পানীৰ তলত কাৰণ দিচাং আৰু দিৰৈ নদীৰ বাহনী পানীয়ে প্ৰায় 3 মাহ ধৰি এই অঞ্চলসমূহ প্ৰায় প্লাবিত কৰি ৰাখিছে আমি NKTV ৰিপৰ্টাৰ আহি এই যি বান পীড়িত ৰাইজৰ কাষত উপস্থিত হৈছো আৰু কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাইছো যিসকল ৰাইজ বানত আবদ্ধ হৈ আছে আমি তেওঁলোকৰ ওচৰলৈ আহিছো মই এগৰাকী এই যি বানত আবদ্ধ হৈ থকা লোকসকল তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কিমান মাহ ধৰি আপোনালোকৰ ইয়াত বানপানী প্ৰথমবাৰ আহিলে মাহ থাকিলে গ'ল তাৰপা আকৌ এতিয়া আহিছে এতিয়া ইয়াতে আপোনালোকৰ যিবিলাক গৰু ছাগলী হওক সেইবোৰ কি হৈছে সব এতিয়া এইভাগে আছে আৰু কিছুমান কেম্প পাতিছে ৰাস্তা কিনাৰলৈ গ'ল কাৰোবাৰ সুবিধা আছে ঘৰত থৈছে এতিয়াতো বহু কিলোমিটাৰলৈকে প্লাবিত হৈ আছে পানীত আপোনালোকে যাব নোৱাৰে খোৱা বোৱা কিবা চৰকাৰে বা ডিপাৰ্টমেণ্টে খবৰ ৰাখিছে ডিপাৰ্টমেণ্টে এতিয়ালৈ খবৰ ৰখা নাই প্ৰথমবাৰলৈ ৰিলিফ দিলে 3 মান প্ৰথমবাৰ বানপানী কেইবাৰ দিছিলে কেইদিন দিছিলে 3 দিন দিছিলে তাৰপা এতিয়ালৈকে খা খবৰ নাই আজি কেইদিন হ'ল পানী ইয়াতে আজি প্ৰায় 5 দিন মান হ'ল 5 দিন হ'ল কিন্তু কোনো লোকে খবৰ কৰিবলৈ অহা নাই মই ঘৰৰ গৃহিণী আছে আপোনাৰ ওচৰলৈ আহিছো কেনেধৰণে চলিছে কেনেকে চলিছো আৰু খোৱা বোৱা আৰু এসাঁজ খাই এসাঁজ কিবা কিবি তেনেকে চাহ তাহ খাই থাকো আৰু মই কেমেৰা সহযোগীক ভঁৰালটো দেখুৱাবলৈ অনুৰোধ জনাইছো ভঁৰালত ধান আছেনে ভঁৰালত বেছি নাই আৰু 2 মান যাব আৰু যদি অলপ পানী বাঢ়ে এতিয়া ভঁৰালটো পানীৰ তলত যাব আৰু গৰু ছাগলী সমান্তৰালভাৱে মই গৰু ছাগলী দেখুৱাবলৈ অনুৰোধ জনাইছো কি এক বিৰহ যন্ত্ৰণা চাওক গৰু ছাগলী ইয়াৰ পৰা ওলাই যাব নোৱাৰে ইয়াতে যি পাইছে ক'ৰবাৰ পৰা সুতকণ এটা আনি গৰু ছাগলী যোগান ধৰিছে নিজেও খাবলৈ এসাঁজ খাই এসাঁজ নাখায় তেওঁলোকে জীৱন যাপন কৰিছো বুলি ইতিমধ্যে তেওঁলোকে মত পোষণ কৰিছে আৰু এনেধৰণে ডিমৌৰ সমষ্টিৰ যি এই যি ডিমৌ আৰু দিচাং নদীৰ দিচাং ডিমৌৰ বাহনী পানীয়ে সমগ্ৰ অঞ্চল প্লাবিত কৰি ৰাখিছে মই বৰ্তমান এই দৃশ্য দেখুৱালো খুৱাঙৰ পৰা আৰু আপোনালোকক আমি এটা স্থানৰ পৰাহে এই ভিজুৱেলসমূহ দেখুৱাইছো কিয়নো আমি বহু দূৰ ধৰি নাৱৰ এই যাত্ৰা আৰম্ভ কৰিছিলো আৰু ছাইডৰ কিনাৰৰ স্ক্ৰীনত আমি সমগ্ৰ অঞ্চলটোৰ এই ভিজুৱেলবোৰ দেখুৱাইছো বিদ্যালয় হওক অংগনবাদী কেন্দ্ৰ হওক সকলোবোৰ পানীৰ তলত গৈছে বহুদিন ধৰি এতিয়া বিদ্যালয়সমূহ বন্ধ হৈ আছে আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী আছে স্কুল সৰু স্কুলৰ ল'ৰা ছোৱালী আছে স্কুল বন্ধ হৈ আছে হয় বানপানীৰ কাৰণে কিন্তু তেওঁলোকৰ বিদ্যালয়সমূহো বন্ধ কৰি ৰাখিছে আৰু এটা নৰক যন্ত্ৰণা ভোগ কৰি আছে বুলি ক'ব লাগিব চৰকাৰী বিষয়া হওক কৰ্মচাৰী হওক বা বিভিন্ন যি এই বানপানীৰ লগত জড়িত বিভাগসমূহ আছে তেওঁলোকৰ কোনো দৃষ্টি পৰা নাই স্বাধীনতা দিৱসৰ লগত ব্যস্ত থাকোঁতে হয়তো সেই যি চৰকাৰী বিভাগসমূহ আছে তেওঁলোকে বানপানীত যে কক বকাই থকা ৰাইজৰ আচলতে বিৰহ যন্ত্ৰণা অনুভৱ কৰিব পৰা নাই আমি এই প্ৰতিবেদনৰ জৰিয়তে শিৱসাগৰ জিলাৰ ডিমৌৰ যি খুৱাঙৰ ৰাইজৰ দুৰৱস্থা দেখুৱাইছো আৰু খামুনৰ ৰাইজৰ দুৰৱস্থা দেখুৱাইছো আৰু এই খামুনৰ ৰাইজসকলৰ ওচৰলৈ চৰকাৰী বিভাগসমূহ আহি এই ৰাইজসকলক উদ্ধাৰ কৰক অতি সোনকালে হয়তো নহলে যদিহে আৰু এনেধৰণে বাহনী পানী আৰু কিছুদিন থাকিব লগা হয় এই লোকসকলে অনিহাৰে অনিদ্ৰাৰে তেওঁলোকে জীৱন ত্যাগ কৰিব লাগিব তেওঁলোকে এনেধৰণে বহুদিন বহু ৰজনী পাৰ কৰিছে গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰিছো আৰু এই যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছো